ধুবুৰী জিলাৰ গৌৰীপুৰৰ ঐতিহাসিক মহামায়া মন্দিৰৰ দুৰ্গা পূজাৰ বিশেষ অনুষ্ঠান। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ঐতিহাসিক মহামায়া দুৰ্গা পূজা আজি ষষ্ঠীৰ বিশেষ আয়োজন। 400 বছৰৰ পৰা এই ৰীতি নীতিৰে চলি আহিছে গৌৰীপুৰৰ ৰজাঘৰীয়া মহামায়া মন্দিৰৰ এই বিশেষ পূজা। চাওক আমাৰ প্ৰতিবেদন। কেমেৰা পাৰ্চন বিক্ৰম বৰ্মনৰ সহযোগত মৃদুল কোচৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মতে মই গৌৰীপুৰবাসী হিচাপে গোটেই অসমবাসীক শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই এৰিয়াত গৌৰীপুৰ ৰাজপলীয়া দুৰ্গা পূজাটো আটাইতকৈ প্ৰাচীনতম পূজা। এইটো 400 বছৰ পাৰ হৈ গৈছে আৰু ইয়াৰ নিয়ম নীতি এতিয়াও অক্ষুণ্ণই আছে। যেনেকৈ 400 বছৰ আগতে আৰম্ভ হৈছিলে সেই নিয়ম এতিয়াও চলি আছে। আৰু ইয়াত থলুৱা সংস্কৃতিৰ প্ৰকাশ, কাৰণ আমাৰ দেৱীৰ দুৰ্গাৰ মূৰ্তিটো কুহিলাৰে, আৰু কুহিলা আমাৰ নামনি অসমৰ সংস্কৃতিৰ এটা অংগ। ইয়াৰ পিছত আমাৰ এইটো ব্যতিক্ৰমী পূজা, বেলেগ পূজাতকৈ বহুত বেলেগ, কাৰণ আমাৰ ইয়াত হোম হয় আৰু এইটো আম খৰিৰেই হয় হোমটো। আৰু ইয়াৰ পিছত আমাৰ যিটো ভোগ হ'ব তাতে আমি অন্নভোগ দিওঁ। আমি 5 ৰকমৰ ভাজি, দালি, মাছ, মাংস, পায়স এইবিলাক। আৰু নৱমীৰ দিনা আমাৰ বিশেষ ভোগ হয়। তাতে ইয়াৰ উপৰিও খাৰ, পানাৰ খাৰ, বৰালি মাছৰ পাতৰা, তাৰপিছত ভেটৰ চাউলটো সদায় দিব লাগে। এইবিলাক আমাৰ থলুৱা খাদ্য। গতিকে এই ভোগৰ জৰিয়তে এই যে ভোগ আমি দিওঁ দেৱীক, ইয়াতে আমাৰ এই 400 বছৰ আগৰ পৰাই যিটো নিয়ম, মানে ইয়াত থলুৱা কৃষ্টিটো প্ৰকাশ আছে। আৰু এইটো এটা আমাৰ আইডেণ্টিটি, কাৰণ আমাৰ মানুহখিনি এইবিলাক বস্তু খায়, থলুৱা খাদ্য এইবিলাক। গতিকে সেইবিলাকো আমি দেৱীক লৈ আগবঢ়াওঁ। গতিকে আৰু আমাৰ ইয়াত আধ্যাত্মিকতাৰ ওপৰত বেছি জোৰ দিয়া হয়। আড়ম্বৰতাত নাই, কিন্তু আমাৰ নিয়ম নীতিৰ প্ৰতি আমি খুব কঠোৰ। নিয়মটো কি কি নিয়ম হয়? আমাৰতো ষষ্ঠী পূজা হৈ গ'ল, তাৰপিছত আমাৰ এটা বেলবৰণ, এইটোও ব্যতিক্ৰমী। যে আমি গদাধৰৰ আমাৰ যি নাওৱালা আছে, ঘাট পালি, সিহঁতৰ সেই নাওত আমাৰ 7 পাক ঘূৰাই এই বেলবৰণৰ ক্ৰিয়াকৰ্মবিলাক কৰা হয়। তাৰপিছত গদাধৰৰ ওচৰত এটা অস্থায়ী মন্দিৰত পূজা পাঠ কৰা হয়। তাৰ পৰা আমি শোভাযাত্ৰা কৰি লৈ আহোঁ মন্দিৰলৈ। আকৌ দ্বিতীয়বাৰ আমি গৈ আকৌ পূজা পাঠ কৰি আমি লৈ আহোঁ দেৱীক। তেওঁলোকো বংশ পৰম্পৰা। আমাৰ যি ভোগ ৰান্ধে তেওঁলোকো বংশ পৰম্পৰা। কাৰণ 400 বছৰ এই পৰম্পৰা ৰক্ষা কৰাটো এটা বহুত ডাঙৰ কথা। কালি মহামায়াত একযোৰা, দুৰ্গাৰ একযোৰা পাঠা বলি হ'ব। অষ্টমীৰ দিনা 2 যোৰাটো হ'বই, লগতে চণ্ডী পূজা হ'ব। চণ্ডী পূজাৰ কাৰণে এটা ক'লা পাঠা, আৰু সেই পাঠা, বলি দিয়া পাঠা 108 টুকুৰা মাংস দি হোম কৰা হয়। গতিকে এইবিলাক বহুত ব্যতিক্ৰমী বস্তু ইয়াত ধৰি ৰখা হৈছে। এইটো হ'ল গৌৰীপুৰ ৰজাঘৰীয়াৰ পূজা। আৰু ৰজাঘৰীয়াৰ 2টা ভাগ আছে। এটা হ'ল ৰজাঘৰীয়াৰ নিজাঘৰীয়াকৈ পূজা দিয়ে, আৰু পুৰোহিত বংশ যিটো আছে সেইটো ৰাজপুৰোহিত বংশ, আৰু এটা হ'ল পূজাৰী বংশ। ৰাজপুৰোহিত বংশটো হ'ল কি, মহামায়া পূজাটো কৰিব। মহামায়া পূজা আৰু এইটো পূজাৰী বংশ, এই পূজাৰী বংশটো কৰিব সৰস্বতী পূজা। লোকবিশ্বাস মতে বহুত ভক্তগণ আহে, আৰু ভক্তগণৰ মনস্কামনা পূৰ্ণ হয়। কাৰণ ইয়াত যিবিলাক বস্তু যিভাৱে কৰা হয় সেইবিলাক তেনেকুৱা বাহিৰত কৰা নহয়। আৰু ইয়াত তেনেকুৱা কৰি চবখিনি বস্তু নিজৰ হাততে লয়। মই এইখিনিয়ে সন্তুষ্ট। সেইকাৰণে পাব্লিকেও, যিবিলাক পাব্লিক আছে সেইবিলাক ভাবে আমি তাত গ'লে বা সেৱা কৰিলে বা 2টা ফুল দিলে আমাৰতো মনস্কামনা পূৰ্ণ হ'ব। সেইকাৰণে মানুহবিলাক আহে, মানুহবিলাক আহি এইবিলাক কৰে, আমিও ভাল পাওঁ। আৰু কথা হ'ল ইয়াত যিটো ভোগ বস্তুটো বেলেগ ধৰণৰ। ভোগ নিবেদন হ'ব। ভোগ নিবেদনৰ প্ৰথম দিন ধৰক মাছ, মাংস, দালি, 5 ধৰণৰ ভাজি, চব্জি এনেকুৱা হয়। অষ্টমীৰ দিনত তেনেকুৱা সদায় বলি হয়। আমাৰ বলি হয় প্ৰতিপদৰ পৰা ষষ্ঠীলৈ ৰাতিপুৱা পৰ্যন্ত আমাৰ পাৰ বলি। তাৰপিছত হ'ব সন্ধিয়া ষষ্ঠী পূজা, আমাৰ ভগা কটা বলি হ'ব। সপ্তমীত বলি হ'ব, অষ্টমীত বলি হ'ব, নৱমীত বলি হ'ব, আৰু দশমীৰ দিনাৰ বলি নাই। দশমীৰ দিন আমাৰ ৰাতিপুৱা গুচিলে সংগমস্থল, মানে ব্ৰহ্মপুত্ৰ আৰু গদাধৰ সংগমস্থলত কিনি দিয়া হয়। তাৰপিছত আহি আমাৰ যাত্ৰা পূজা হয় সন্ধিয়া, আৰু দুপৰীয়া হয় আমাৰ কামান পূজা।
মাটিয়াপথ এটা কামান আছে সেই কামানৰ পৰম্পৰা চলি আছে টক পূজা কামান পূজা তাতে পূজা হয় তাৰপিছৰ পৰা ৰজা ঘৰীয়া যিজন গাড়ী পূজা যাত্ৰা পূজা হ'ব সন্ধিয়া যাত্ৰা পূজা কৰি 3 দিন আৰু মন্দিৰ আহিব নোৱাৰে আমি থাকোঁ মন্দিৰ 3 দিনৰ পিছত মন্দিৰ আহিব তাৰপিছত